নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোকে সকলোকে ভালে আছা, সুস্থ আছা। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 10, ক্লাছ 6ৰ পাঠ নম্বৰ 10। আৰু আহাচোন ছাত্ৰ ছাত্ৰীসকল, আমি সকলোৱে একেলগে চাওঁ এই পাঠটোত কি দিছে। পাঠটোৰ বিষয়বস্তুটো আমি অলপ পঢ়িবলৈ যত্ন কৰোঁ। এই পাঠটোৰ নাম হৈছে কি, আদি প্ৰস্তৰ যুগ। ঠিক আছে, আগৰ পাঠটোত আমি পঢ়িছিলোঁ কি কেনেকৈ ক'ত আৰু কেনেকৈ কি ঘটিছিল সেইটো পঢ়িছিলোঁ। সেই আগৰ পাঠটোত আমি তেনেকৈ যে আদিম মানুহৰ খাদ্য কি আছিল, আদিম মানুহে কেনেকৈ বসবাস কৰিছিল আৰু ক'ত কেনেকৈ মানে ভগ্নাৱশেষ কি হয়, ইতিহাস কি, বুৰঞ্জী কি, তো সেই বস্তুসমূহ মানে মই আগৰ পাঠটোত অলপকৈ আমি আভাস পাইছিলোঁ। কিন্তু এই পাঠটোত আমি বিস্তৃতভাৱে জানিম যে আদিম যুগৰ আমাৰ মানুহবোৰ কেনেকুৱা আছিল আৰু কিদৰে তেওঁলোকৰ জীৱন প্ৰণালীটো চলাইছিল। ঠিক আছে, এতিয়া শুনাচোন, ইয়াত কি পঢ়িম আমি, পাঠটোত পঢ়িম কি, শিকনৰ ফলাফলত চোৱা কি লিখিছে। আদিম মানুহৰ বিষয়ে জনাৰ বিভিন্ন উৎসসমূহৰ বিষয়ে জ্ঞান লাভ কৰিব। আদিম মানুহৰ খাদ্যাভ্যাস, বাসস্থান, জীৱন ধাৰণৰ প্ৰণালীৰ বিষয়ে ধাৰণা লাভ কৰিব। জুইৰ আৱিষ্কাৰৰ বিষয়ে জানিব। আদিম মানুহৰ সা সঁজুলিৰ বিষয়ে জানিব এই পাঠটোত। ঠিক আছে, এতিয়া পাঠটো চোৱাচোন কি আছে। তোমালোকে আগৰ পাঠত অতীতৰ কথা জানিবলৈ কেনেদৰে সমলবোৰৰ সহায় লোৱা হয় জানিব পাৰিছা। এই লিখিত তথ্য, মুদ্ৰা, স্থাপত্য, ভাস্কৰ্য প্ৰচলনৰ হাজাৰ হাজাৰ বছৰ পূৰ্বে পৃথিৱীত মানুহৰ বসতি আৰম্ভ হৈছিল। আফ্ৰিকা মহাদেশৰ ইথিওপিয়া নামৰ দেশত প্ৰথম মানুহৰ বসতিৰ প্ৰমাণ পোৱা যায়। তো প্ৰথম মানুহৰ বসতি ক'ত পোৱা গৈছে? ইথিওপিয়া নামৰ দেশত, আফ্ৰিকাৰ। ঠিক আছে, আফ্ৰিকা মহাদেশৰ এটা দেশ, নামটো হৈছে কি, ইথিওপিয়া। সেই সময়ত তেওঁলোকে কেনেদৰে জীৱন নিৰ্বাহ কৰিছিল, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সকলো সুবিধা অবিহনে প্ৰকৃতিৰ বুকত নিজৰ মৌলিক প্ৰয়োজনসমূহক কেনেকৈ পূৰণ কৰিছিল, এই সকলোবোৰৰ কথা আমি এই পাঠত আলোচনা কৰিম। ঠিক আছে ছাত্ৰ ছাত্ৰীসকল, আগত মানুহে চোৱা কেনেকৈ কি মানে এই ধৰণে চিকাৰ কৰিছিল, এনেকৈ বন্য জন্তুসমূহ মাৰি তাৰপিছত খাইছিল, এই ধৰণে জীৱ জন্তুৰ ছালবিলাক তেওঁলোকে পৰিধান কৰিছিল। দেখিছানে, এনেধৰণে আগৰ দিনৰ প্ৰযুক্তিবিদ্যা যেতিয়া নাছিল এইভাৱে আদিম মানুহবিলাকে নিজৰ জীৱনটো চলাইছিল। ঠিক আছে, এই ছবিটোৰ পৰা তোমালোকে এটা আভাস পাবা আৰু সেইকাৰণে এই ছবিটো ইয়াত দাঙি ধৰিছে। এই চোৱা কেনেকৈ 3-4জনে গ্ৰুপত মানে জীৱ জন্তুসমূহ চিকাৰ কৰি আছে, দেখিছানে, আগতে এনেকুৱা কৰিছিল। তাৰপিছত নেক্সট চোৱা কি কৈছে, ইয়াত দিছে প্ৰাচীন মানুহৰ চিকাৰ আৰু খাদ্য সংগ্ৰহ, কেনেকৈ চিকাৰ কৰে আৰু খাদ্য সংগ্ৰহ কৰে। তাৰপিছত নেক্সট চোৱা কি কৈছে যে ওপৰৰ ছবিখনলৈ মন কৰাচোন, কি দেখিছা বাৰু। ছবিখনত আমি কিছুমান মানুহক জন্তুৰ ছাল পৰিধান কৰি শিলেৰে সজা সঁজুলিৰে জীৱ জন্তুৰ চিকাৰ কৰি থকা দেখিবলৈ পাইছা। এই ছবিখনৰ পৰা আমি ভালদৰে অনুমান কৰিব পাৰোঁ যে আদিম মানুহে মাথো প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিয়েই নিজৰ প্ৰয়োজনসমূহক পূৰণ কৰিছিল। আদিম মানুহবিলাকে কি কৰিছিল, নিৰ্ভৰ কৰিছিল কিহৰ ওপৰত, এই প্ৰকৃতিৰ ওপৰতে। প্ৰকৃতি যি দিছিল আমাক, সেই প্ৰকৃতিৰ খাদ্যসমূহ খায়েই এখেতলোক জীয়াই আছিল। নেক্সট চোৱা কি দিছে, খাদ্যাভ্যাস। আদিম লোকসকলে প্ৰথম অৱস্থাত চিকাৰ কৰিব নাজানিছিল। তেওঁলোকে প্ৰকৃতিত পোৱা বিভিন্ন গছৰ ফল মূল, ফলৰ ৰস, বীজ পাত আদি খাইছিল। এতিয়া তোমালোকক যদি প্ৰশ্ন দিয়ে কি কি খাইছিল, এইটো লিখিবা। আদিম মানুহৰ খাদ্য কি আছিল বা কেনেকুৱা আছিল, তেতিয়া লিখিবা তোমালোকে গছৰ ফল মূল, ফলৰ ৰস, বীজ পাত আদি খাইছিল। এইসমূহৰ উপৰিও নানা ধৰণৰ পতংগ, পলু, চৰাই চিৰিকটি, পোক আৰু জলাশয়ৰ পৰা মাছ মাৰিও তেওঁলোকে আহাৰ হিচাপে গ্ৰহণ কৰিছিল। ক্ৰমান্বয়ে আদিম লোকসকলে আন জীৱ জন্তুৰ গতিবিধি অনুসৰণ কৰি গৰু, ছাগলী, নিগনি, শহাপহু আদিৰ দৰে সহজে ধৰিব পৰা জীৱ জন্তুসমূহ চিকাৰ কৰিছিল। আদিম লোকসকলে শিল, গছৰ ডাল আদিৰে প্ৰথম অৱস্থাত চিকাৰ কাৰ্য চলাইছিল বুলি অনুমান কৰা হয়। অৰ্থাৎ ভোক নিবাৰণৰ বাবে তেওঁলোকে কেতিয়াবা প্ৰকৃতিৰ পৰা খাদ্য সংগ্ৰহ কৰিছিল আৰু কেতিয়াবা চিকাৰো কৰিছিল। কিন্তু সংগ্ৰহ কৰা খাদ্য সাঁচি ৰখাৰ কোনো ব্যৱস্থা সেই সময়ত নাছিলে। ঠিক আছে, সেই সময়ত কিন্তু নাছিলে, বুজিছানে। তাৰপিছত নেক্সট কি কৈছে শুনা, নেক্সট কৈছে বাসস্থান। এতিয়া তেওঁলোকৰ বাসস্থানৰ বিষয়ে আমি জানিব লাগিব ন। আৰু এটা ইয়াত পইণ্ট আছে চোৱা, ঋতু সলনিৰ লগে লগে গছৰ ফল মূল, খোৱা পানী আদিৰ নাটনি হোৱাত নাইবা চিকাৰৰ অভাৱত আদিম মানুহে খাদ্য সংকটত ভুগিছিল। সেয়েহে তেওঁলোকে খাদ্যৰ সন্ধানত প্ৰায়ে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিবলগীয়া হৈছিল। এতিয়া ধৰা কোনো এঠাইত ৰৈ আছে তেখেতলোক, ঠিক আছে, কিন্তু বানপানী আহি গ'ল, তেতিয়া কি কৰিব লাগিব, লগে লগে সেই ঠাইটো এৰি পেলাই আকৌ বেলেগ এটা ঠাইলৈ গুচি যাব লাগিব।
আকৌ এটা ঠাইত থাকি থাকি চাৰিওফালৰ বন্যজন্তুসমূহ মাৰি মাৰি যদি খাই থাকে নেক্সট কি কৰিব লাগিব আকৌ সেই ঠাইটোৰ তো খাদ্যসমূহ শেষ হৈ যাব তাৰপিছত আকৌ এটা বেলেগ ঠাইলৈ যাব লাগিব নেক্সট কি দিছে চোৱা বাসস্থান আদিম মানুহে খাদ্যৰ কাৰণে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিবলগীয়া হৈছিল ফলত তেওঁলোকে স্থায়ীভাৱে এঠাইতে থাকিব পৰা নাছিল তাৰোপৰিও এতিয়াৰ নিচিনাকৈ সা-সঁজুলি গোটাই গৃহ নিৰ্মাণ কৰাও তেওঁলোকৰ বাবে সম্ভৱপৰ নাছিল বতাহ বৰষুণ হাবিত বাস কৰা বিষাক্ত তথা হিংস্ৰ জীৱ-জন্তুৰ পৰা নিজক বচাবলৈ তেওঁলোকে ডাঙৰ গছৰ খুৰুং বা গুহাত আশ্ৰয় লৈছিল এনে আশ্ৰয়স্থলবোৰতে মানে আদিম মানুহ তেতিয়ালৈ ক'ত বসবাস কৰিছিল ডাঙৰ ডাঙৰ গছৰ খুৰুং বা ক'ত গুহাত ঠিক আছে এনে আশ্ৰয়স্থলবোৰতো তেওঁলোকে দল বান্ধি থাকিছিল তেওঁলোকে সকলো কাম দল বান্ধি এঠাইতে কৰিছিল এতিয়াৰ নিচিনা গাই-গুটীয়া পৰিয়ালৰ ধাৰণা সেই সময়তে নাছিল এইটো চোৱা কেনেকৈ তেওঁলোকে খাই আছে দেখিছানে আগৰ পৰিৱেশটো এয়া এনেকুৱা আছিল এই ধৰণে তেওঁলোকে নিজৰ জীৱনটো চলাইছিল আৰু এই গুহাবিলাকত যে থাকে গুহাত এনেধৰণে পেইণ্টিঙো কৰিছিলে দেখিছানে ছবিটো ভালকৈ মন কৰিবা তেতিয়া বুজি পাবা নেক্সট পইণ্টটো কি আছে চোৱা নেক্সট পইণ্টটো আছে সাজ পোছাক মানে তেওঁলোকৰ সাজ সজ্জাটো কেনেকুৱা আছিল আদিম লোকলে মানে এতিয়া কি পিন্ধিছিল কেনেকৈ সাজিছিল সেইটো ন আমি এতিয়া সাজাৰ কাৰণে বিভিন্ন ধৰণৰ অলংকাৰ পিন্ধোনে নাই ধুনীয়া ধৰণৰ আমি কাপোৰ চাপোৰ পিন্ধোনে নাই তেনেকৈ আদিম মানুহে কেনেকৈ সাজিছিল সেইটোতো জানিব লাগিব নহয় জানো তো সেইটোৱে আমি এতিয়া পঢ়িম আদিম লোকসকলে শীত তাপ আদিৰ পৰা নিজকে ৰক্ষা কৰিবলৈ গছৰ বাকলি জন্তুৰ ছাল নোম আদিৰ দ্বাৰা সাজ পোছাক তৈয়াৰ কৰি লৈছিল পাছলৈ তেওঁলোকে শিল জন্তুৰ হাড় দাঁত ফুলা ওট পক্ষীৰ কণীৰ বাকলি আদিৰে অলংকাৰ বনাই পিন্ধিছিল ঠিক আছে নেক্সট আছে জুইৰ আৱিষ্কাৰ প্ৰত্নতত্ত্ববিদসকলে প্ৰাচীন গুহাসমূহ পৰিদৰ্শন কৰোঁতে তাৰ কিছুমান ঠাইত ছাইৰ চিন দেখা পায় ঠিক আছে আগৰ পাঠটোত কিন্তু প্ৰত্নতত্ত্ববিদ কাক বোলা হয় সেইটো মই পঢ়াই দিছিলোঁ যিসকলে এনেকুৱা ভগ্নাৱশেষ বিভিন্ন পুৰণি দিনৰ বস্তুলৈ যিসকলে অধ্যয়ন কৰে তেওঁলোককে কি বুলি কোৱা হয় প্ৰত্নতত্ত্ববিদ বুলি কোৱা হয় ঠিক আছে প্ৰত্নতত্ত্ববিদসকলে প্ৰাচীন গুহাসমূহ পৰিদৰ্শন কৰোঁতে তাৰ কিছুমান ঠাইত ছাইৰ চিন দেখা পায় এই চিনসমূহৰ পৰা প্ৰত্নতত্ত্ববিদসকলে ধাৰণা কৰে যে আদিম মানুহৰ জুইৰ লগত সম্পৰ্ক আছিল আদিম যুগৰ কোনো চিকাৰী নাইবা খাদ্য সংগ্ৰহকাৰীৰ জৰিয়তে জুইৰ আৱিষ্কাৰ হৈছিল বুলি তেওঁলোকে অনুমান কৰে খাদ্যৰ সন্ধানত আদিম মানুহে হাবিত ঘূৰি ফুৰোঁতে হয়তো ঘটনাক্ৰমে শিলে শিলে ঘঁহনি খাই ফিৰিঙিটিৰ উৎপত্তি হোৱা দেখিবলৈ পাইছিল আৰু সেই ফিৰিঙিটিয়ে শুকান পাত আৰু কাঠৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল তেতিয়াৰ পৰাই হয়তো তেওঁলোকে জুইৰ ব্যৱহাৰ কৰিবলৈ শিকিছিল জুইৰ আৱিষ্কাৰ মানৱ সভ্যতাৰ অগ্ৰগতিৰ এক উল্লেখনীয় অধ্যায় জুইৰ আৱিষ্কাৰ হোৱাৰ আগলৈ আদিম লোকসকলে খাদ্য বস্তুবোৰ কেঁচাই খাইছিল তাৰপিছত যেতিয়া জুইৰ আৱিষ্কাৰ হ'ল তেতিয়াহে পুৰি খাবলৈ ধৰিছিল বুজি পাইছা তাৰপাছতেই তেওঁলোকে মাংস পুৰি বা সেকি খাবলৈ আৰম্ভ কৰিলে লাহে লাহে পাত্ৰ সাজি তাত খাদ্যবস্তু সিজাই খোৱা প্ৰক্ৰিয়া আৰম্ভ হ'ল খাদ্যৰ বাহিৰে তেওঁলোকে শীতৰ প্ৰকোপৰ পৰা হাত সাৰিবলৈ হিংস্ৰ জন্তুক আঁতৰাই পঠিয়াবলৈ আৰু তেওঁলোকৰ বাস কৰা গুহাত পোহৰ আৰু উত্তাপ সৃষ্টি কৰিবলৈ জুই ব্যৱহাৰ কৰিছিল এনেদৰে লাহে লাহে চোৱা জুইৰ ব্যৱহাৰ কৰিছিল এনেকুৱা ধৰণৰ আছিল তেওঁলোকৰ জীৱন প্ৰণালী দেখিছানে ছবিসমূহ চালে কিন্তু তোমালোকে আদিম মানুহৰ জীৱন যাত্ৰা সম্পৰ্কে বহুতখিনি আভাস তোমালোকে নিজে নিজে পাই যাবা বুজি পাইছা নেক্সট আছে কি সা-সঁজুলি ওপৰৰ আলোচনাৰ পৰা ধাৰণা কৰিব পাৰি যে আদিম মানুহৰ জীৱন যথেষ্ট বিপদসংকুল আৰু কঠিন আছিল কাৰণ আজিৰ দৰে বিভিন্ন ধৰণৰ কাম কাজ কৰিবলৈ তেওঁলোকে সা-সঁজুলি অস্ত্ৰ শস্ত্ৰ নাছিল এইটো চোৱা এই ছবিটোত দি দিছে কেনেকৈ মানে অস্ত্ৰ শস্ত্ৰ সাজিছিল ঠিক আছে এইটো চোৱা মানে তোমালোকে কৈয়ে দিছে যে চিত্ৰখনত আদিম মানুহে জীৱ জন্তু চিকাৰ কৰা আৰু সেইবিলাক কটা আৰু সেকা বিভিন্ন সা-সঁজুলি গঢ়ি উঠা দেখা পাইছা নহয়নে এয়া এইটো তোমালোকক প্ৰশ্ন কৰিছে এয়া চোৱা শিলৰ কেনেকৈ সা-সঁজুলি বিভিন্ন ধৰণৰ সা-সঁজুলি বনাইছিলে দেখিছা এইবিলাক চব শিল দি বনাইছিলে এইবিলাক তেওঁলোকে নিজৰ কাৰ্যত কৰ্ম মানে বিভিন্ন কামৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি ইয়াতে জানি থোৱা আহা যে এই কথাটো তোমালোকক দৰকাৰ আছে বহুত মানৱ জীৱনৰ আৰম্ভণিৰ পৰা কেইবা হাজাৰ বছৰলৈকে মানুহৰ জীৱনশৈলী সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল হৈ থকা সময়ছোৱাক শিলৰ বা প্ৰস্তৰ যুগ বুলি কোৱা হয় এয়া আমি যে পালোঁ
যে এই পাঠটোৰ নাম যে আদি প্ৰস্তৰ যুগ বুলি পালোঁ, আদি প্ৰস্তৰ যুগ মানে কথাটোৰ অৰ্থটো কি চোৱা। এইটোৰ অৰ্থ হৈছে যে মানৱ জীৱন আৰম্ভণিৰ পৰা কেইবা হাজাৰ বছৰলৈকে মানুহৰ জীৱন শিলৰ সামগ্ৰীৰ ওপৰতেই নিৰ্ভৰশীল হৈ থকা সময়ছোৱাক, মানে তেতিয়া খালি শিলৰেই ব্যৱহাৰ কৰিছিল, ঠিক আছে, শিলৰ সামগ্ৰী ব্যৱহাৰ কৰিছিল, সেইকাৰণে সেইটো শিলৰ বা কি প্ৰস্তৰ যুগ বুলি কোৱা হয়। সেইকাৰণে এই পাঠটোৰ নাম আছে আদি প্ৰস্তৰ যুগ। প্ৰস্তৰ যুগৰ সঁজুলি আৰু আৱিষ্কৃত সময়ৰ পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি এই যুগক ইতিহাসবিদসকলে 3 ভাগত ভাগ কৰিছে: আদি প্ৰস্তৰ যুগ, মধ্য প্ৰস্তৰ যুগ আৰু হৈছে কি নিম্ন প্ৰস্তৰ যুগ। বুজি পালানে? এতিয়া প্ৰস্তৰ যুগৰ সময়টো সীমাটো হৈছে কিমান দিছে চোৱা, খ্ৰীষ্টপূৰ্ব 6 লাখৰ পৰা খ্ৰীষ্টপূৰ্ব কিমান 8,000 বছৰলৈ বুলি ধাৰণা কৰা। আৰু খ্ৰীষ্টপূৰ্ব হৈছে মানে যীশুখ্ৰীষ্টৰ জন্মৰ আগৰ সময়টো কোৱা হয় খ্ৰীষ্টপূৰ্ব, ঠিক আছে। নেক্সট এইটো গুহা চিত্ৰ, ইয়াত গুহাত যে কেনেকৈ আদিম মানুহবিলাকে চিত্ৰ কৰিছিল সেইটো ইয়াতে দিছে। ইয়াত তোমালোকে এটা চোৱা কি কৈছে, প্ৰত্নতত্ত্ববিদসকলে প্ৰাচীন গুহাবোৰত ভিন ভিন চিত্ৰ অংকন কৰি থোৱা দেখিবলৈ পাইছে। ধাৰণা কৰা হয় যে এই চিত্ৰসমূহ ৰঙীন শিল, গছৰ ছাল, গুটি আদি ঘষি ৰং তৈয়াৰ কৰি অঁকা হৈছিল। এই ছবিবোৰত ভিন ভিন জন্তু, আদিম লোকসকলে দল বান্ধি চিকাৰলৈ যোৱা, তেওঁলোকৰ নৃত্যৰ দৰে অংগভংগী আদিবোৰত অংকিত হৈ আছে। এই গুহা চিত্ৰবোৰৰ মূল উদ্দেশ্য কি আছিল জনা নাযায়। ধাৰণা কৰা হয় যে আদিম লোকসকলে চিকাৰৰ পৰিকল্পনা বা নিজৰ সন্তানবোৰক চিকাৰ সম্বন্ধে জ্ঞান দিবলৈ এনেধৰণৰ ছবিবোৰ আঁকিছিল। ওপৰৰ ছবিখন ফ্ৰান্স দেশৰ আল্টামিৰা নামৰ ঠাইৰ এটা গুহাৰ পৰা আৱিষ্কাৰ হৈছে। যি ছবিটো দিছে এইটো হৈছে ফ্ৰান্স দেশৰ, ঠিক আছে। ছবিখন উজ্জ্বল ৰঙেৰে অঁকা। এই ছবিখনো চিকাৰ সম্বন্ধীয় বুলি অনুমান কৰা হৈছে। আমাৰ ভাৰতবৰ্ষৰ মধ্যপ্ৰদেশৰ ভীমবেটকা নামৰ ঠাইতো এনে গুহা চিত্ৰ আছে। আমাৰ ভাৰতবৰ্ষৰ ক'ত? মধ্যপ্ৰদেশৰ ভীমবেটকা নামৰ এটা অঞ্চলত এনেকৈ গুহাৰ ভিতৰত ছবি আছে। এইদৰে আদিম মানুহে খাদ্য সংগ্ৰহকাৰী আৰু চিকাৰী ৰূপে এটা সহজ সৰল অথচ কঠিন জীৱন নিৰ্বাহ কৰিছিল। সকলো কামতে পুৰুষ মহিলা উভয়ে লগে ভাগে কাম কৰিছিল বুলি গুহা চিত্ৰবোৰৰ পৰাও মানে জানিব পাৰি। আমি এই গুহা চিত্ৰবোৰৰ পৰা প্ৰত্নতত্ত্ববিদসকলে বহুত বস্তু জানিব পাৰিছে আৰু সেই সম্বন্ধে লিখিছে কাৰণেই আজি আমি ইতিহাসৰ বিষয়ে ইমানখিনি জানিব পাৰোঁ, ঠিক আছে। যিমানখিনি ইম্পৰ্টেণ্ট দৰকাৰী আছিল মই পঢ়াই দিছোঁ। তাৰপিছত মন কৰিবলগীয়া কথা আছে, শুনা কিছুমান মনত ৰাখিবলগীয়া কথা। আদিম মানুহে চিকাৰ কৰি আৰু হাবিৰ পৰা খাদ্য সংগ্ৰহ কৰি অঘৰী জীৱন কটাইছিল। অঘৰী মানে হৈছে যিসকলৰ কোনো স্থায়ী ঘৰ বাৰী নাই। তেওঁলোকে দল বান্ধি এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল। আদিম মানুহে প্ৰথম সঁজুলি হিচাপে শিলকে ব্যৱহাৰ কৰিছিল। জুই আদিম মানুহৰ প্ৰথম উল্লেখনীয় আৱিষ্কাৰ। তাৰপিছত এতিয়া জুইটো কোন যুগত আৱিষ্কাৰ হৈছিল? সেই আদি প্ৰস্তৰ যুগতে জুইৰ আৱিষ্কাৰ হৈছিল, মানে যেতিয়া শিলৰ ব্যৱহাৰ হৈ আছিল। সংগ্ৰহ কৰা খাদ্য আদিম মানুহে সাঁচি ৰখাৰ প্ৰয়োজন বোধ কৰা নাছিলে। আৰু অনুশীলনীৰ এই প্ৰশ্ন উত্তৰসমূহ মই তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ, ধুনীয়াকৈ লিখি দিছোঁ। তোমালোকে নিজৰ বহীত প্ৰশ্নৰ উত্তৰখিনি ধুনীয়াকৈ লিখি ল'বা, ঠিক আছে। আৰু ইয়াৰ পৰা তোমালোকক এই 6 নম্বৰ প্ৰশ্নটো, 1ৰ প্ৰথম 6 নম্বৰ যে জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল, এই প্ৰশ্নটো কিন্তু অলপ ভালকৈ মন কৰিবা। আকৌ আদিম যুগৰ মানুহে কি কি খাদ্য খাইছিল এইটোও মন কৰিবা। এই প্ৰশ্নবিলাক কিন্তু পৰীক্ষাৰ সময়ত খুব শিক্ষকসকলে দিয়ে, ঠিক আছে। বাকী গোটেইকেইটাতো শিকিবাই, তথাপি এই দুটা অলপ মোৰ মতে লাগে অলপ বেছি ভালকৈ শিকি ৰাখিবা, ঠিক আছে ছাত্ৰ ছাত্ৰীসকল। আৰু যদি তোমালোকে মোৰ ভিডিঅ'সমূহ ভাল পোৱা তেতিয়াহ'লে কিন্তু ভিডিঅ'সমূহ চাই লাষ্টত এটা লাইক কমেণ্ট কৰি দিবা, ঠিক আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চোৱা এই পাঠ নং 10ৰ আদি প্ৰস্তৰ যুগ আছিল ন পাঠটোৰ নাম। এই 1ৰ প্ৰশ্ন উত্তৰসমূহ মই তোমালোকক দিবলৈ চেষ্টা কৰিছোঁ। তোমালোকে চোৱাচোন 1ৰ উত্তৰসমূহ কেনেকুৱা কি কৰিব লাগে চোৱা। ক নম্বৰ প্ৰশ্নটো দিছে, আদিম যুগৰ মানুহে কি কি খাদ্য খাইছিল? উত্তৰটো কেনেকৈ লিখিবা? আদিম যুগৰ মানুহে বিভিন্ন গছৰ ফল মূল, বীজ, পাত আদি খাইছিল। এইসমূহৰ উপৰিও নানা ধৰণৰ পতংগ, চৰাই চিৰিকটি, আন জীৱ জন্তু আদি চিকাৰ কৰি খাইছিল, ঠিক আছে। খ নম্বৰ প্ৰশ্নটো কি দিছে চোৱা। খ নম্বৰ প্ৰশ্নটো দিছে, আদিম মানুহে কি কাৰণে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল? তো উত্তৰটো কি হ'ব? আদিম মানুহে খাদ্যৰ বাবে চিকাৰ কৰিবলৈ এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি
ফুৰিবলগীয়া হৈছিল মানে কি কৰিছিল আদিম মানুহবিলাকে প্ৰথমে এটা ঠাইত বসবাস কৰিছিল সকলোৱে তাৰ পিছত কি হয় সেইটো অঞ্চলত যেতিয়া খাদ্যসমূহ শেষ হৈ আহে তেতিয়া তেওঁলোক কি কৰিছিলে সেই ঠাইটো এৰি পেলাই আকৌ বেলেগ এটা ঠাইলৈ গমন কৰিছিলে বুজি পাইছানে সেইকাৰণেই মানে এঠাইৰ পৰা আন ঠাইলৈ আদিম মানুহে ঘূৰি ফুৰিব লগা হৈছিল গ নম্বৰ প্ৰশ্নটো আছে বৰ্তমান সময়ৰ মানুহৰ ভ্ৰমণৰ উদ্দেশ্য আৰু আদিম মানুহৰ ভ্ৰমণৰ উদ্দেশ্যৰ মাজত কি ক্ষেত্ৰৰ মিল আৰু অমিল আছে তো উত্তৰটো কি লিখিবা তোমালোকে এনেকৈ লিখিবা যে বৰ্তমান যুগৰ মানুহে আত্মীয় স্বজনক লগ কৰিবলৈ এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰে আৰু আদিম যুগৰ মানুহেও আত্মীয় স্বজনক লগ কৰিবলৈ এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰিছিল এই ক্ষেত্ৰত বৰ্তমান সময়ৰ মানুহ আৰু আদিম যুগৰ মানুহৰ ভ্ৰমণৰ ক্ষেত্ৰত মিল আছে বৰ্তমান সময়ৰ মানুহে বজাৰ পাতি কৰিবলৈ ঘূৰি ফুৰে আৰু আদিম যুগৰ মানুহে চিকাৰ কৰিবলৈ ঘূৰি ফুৰিছিল এই ক্ষেত্ৰত অমিল আছে আদিম যুগৰ বুজিছা এই দুটা হ'ল পাৰ্থক্য আগত মানুহে কি কৰিছিল এতিয়াতো মানুহে বজাৰ চজাৰ কৰিবলৈ ঘূৰি ফুৰে কিন্তু আগৰ দিনে মানুহে খাদ্যৰ সন্ধানত এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল তাৰপিছত নেক্সট কুৱেশ্যনটো কি আছে চোৱা আদিম যুগৰ মানুহে শিলকে কিয় সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল এতিয়া যেনেকৈ আমি লোৰ সা সৰঞ্জাম ব্যৱহাৰ কৰোঁ বা বিভিন্ন ধৰণৰ আগৰ দিনত তেনেকুৱা নাছিলে আগৰ দিনত কি কৰিছিলে মানুহে শিলেৰেই সৰঞ্জাম বনাইছিলে আৰু সেইসমূহ দিয়েই কৃষি কাৰ্য কৰিছিলে ঠিক আছে তেনেকৈ আৰম্ভ হৈছিলে সৰঞ্জামৰ মানে প্ৰস্তুত কৰাটো তেনেকৈ আৰম্ভ হৈছিলে সেই শিলৰ পৰাই তো এইটো কৈছে তোমালোকক প্ৰশ্নটো কৈছে যে আদিম যুগৰ মানুহে এতিয়া শিলক কিয় সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল আদিম যুগৰ মানুহে শিলক সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল কাৰণ সেই সময়ত শিল সহজতে পোৱা গৈছিল নেক্সট কুৱেশ্যনটো কি আছে চোৱা 9 নম্বৰ দিছে বৰ্তমান শিলক কি কামত ব্যৱহাৰ কৰা হয় তো উত্তৰটো কেনেকৈ লিখিবা বৰ্তমান শিলক বিভিন্ন ধৰণৰ পকী ঘৰ বনোৱাত বিভিন্ন মূৰ্তি বনোৱাত বিভিন্ন প্ৰতিমা বনোৱাত আৰু বহুতো কামত ব্যৱহাৰ কৰা হয় 4 নম্বৰ প্ৰশ্নটো দিছে জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল উত্তৰটো তোমালোকে কেনেকৈ লিখিবা আদিম যুগত আদিম মানুহে শিলে ঘঁহনি খাই ফিৰিঙিটিৰ উৎপত্তি হোৱা দেখিবলৈ পাইছিল আৰু সেই ফিৰিঙিটিয়ে শুকান পাত আৰু কাঠৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল এইটোৱে আছিল জুইৰ আৱিষ্কাৰ এই প্ৰশ্নটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট হয় পৰীক্ষাত কিন্তু কমন এই প্ৰশ্নটো শিক্ষকসকলে দিয়ে ঠিক আছে তো তোমালোকে অলপ এই প্ৰশ্নটো অলপ বাকীকেইটাতো শিকিবাই কিন্তু এইটো অলপ বেছিকৈ শিকি ৰাখিবা ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা কি দিছে আদিম মানুহে জুই কি কামত ব্যৱহাৰ কৰিছিল উত্তৰটো কি লিখিবা আদিম মানুহে চিকাৰ কৰি অনা জীৱ জন্তুৰ মাংস পুৰি বা চেকি খাইছিল আৰু নিশাৰ অন্ধকাৰ পোহৰাবলৈ জুইৰ ব্যৱহাৰ কৰিছিল এই কৰিবলৈতো কাটি দিবা পোহৰাবলৈ জুইৰ ব্যৱহাৰ কৰিছিল বুলি লিখিবা 3 নম্বৰ প্ৰশ্নটো দিছিলে আদিম মানুহে সংগ্ৰহ কৰা খাদ্য কিয় সাঁচি থোৱা নাছিল ব্যাখ্যা কৰা তো উত্তৰটো কি হ'ব আদিম লোকসকলে প্ৰথম অৱস্থাত চিকাৰ কৰিব নাজানিছিল তেওঁলোকে প্ৰকৃতিত পোৱা বিভিন্ন গছৰ ফল মূল বীজ পাত আদি খাইছিল এইসমূহৰ উপৰি নানা ধৰণৰ পতংগ পলু চৰাই চিৰিকটি জলাশয়ৰ পৰা মাছ মাৰিও তেওঁলোকে আহাৰ হিচাপে গ্ৰহণ কৰিছিল ক্ৰমান্বয়ে আদিম মানুহে আন জীৱ জন্তুৰ গতিবিধি অনুসৰণ কৰি গৰু ছাগলী নিগনি আদিৰ দৰে সহজতে ধৰিব পৰা জীৱ জন্তুসমূহ চিকাৰ কৰিছিল ভোক নিবাৰণৰ বাবে তেওঁলোকে ঠিক আছে কেতিয়াবা প্ৰকৃতিৰ পৰা খাদ্য সংগ্ৰহ কৰিছিল আৰু কেতিয়াবা চিকাৰো কৰিছিল কিন্তু সংগ্ৰহ কৰা খাদ্য সাঁচি ৰখাৰ কোনো ব্যৱস্থা সেই সময়ত নাছিল কাৰণ সেই সময়ত তেওঁলোকে খাদ্য বিচাৰি এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিব লগা হৈছিল সেই সময়ত তেওঁলোকে দল বান্ধি থাকিছিল আৰু দল বান্ধিয়েই এঠাইৰ পৰা আন ঠাইলৈ গৈছিল ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে খুব ধুনীয়াকৈ বুজি পাইছা আৰু যদি কিবা অসুবিধা পোৱা সেইটো জনাই দিবা আৰু নেক্সট যদি কোনো নতুন বস্তু শিকিব ইচ্ছা আছে সেইটো কমেণ্ট ছেকশ্যনত জনাই দিবা ঠিক আছে সকলোৱে মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু মই নেক্সট এটা টপিক লৈ আকৌ অহা ভিডিঅ'ত তোমালোকক বেলেগ এটা ভিডিঅ'ত আকৌ লগ পাম সকলোৱে সুস্থ থাকা ভালে থাকা এইটো ঈশ্বৰৰ ওচৰত কামনা কৰি এই ভিডিঅ'টো ইয়াতে মই সামৰণি দিছোঁ থেংক ইউ